দিল্লীৰ মসনদত আকৌ মহিলা মুখ্যমন্ত্ৰী। দিল্লীৰ শাসনৰ দায়িত্বভাৰ পুনৰ এগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ ওপৰত, যিটো বিজেপিৰ ৰেখা গুপ্তা দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ পূৰ্বে সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশী হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী। 1998 চনতেই বিজেপিৰ সুষমা স্বৰাজে 52 দিনৰ বাবে দিল্লীৰ শাসনৰ দায়িত্ব লৈছিল আৰু তাৰ পিছত কংগ্ৰেছৰ শীলা দীক্ষিতে 1998 চনৰ পৰা যিহেতু তেওঁ 15 বছৰ 25 দিনৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ পিছতে দিল্লীৰ তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হৈছিল আম আদমি পাৰ্টিৰ আতিশী। 2024 চনত আতিশীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু এতিয়া চতুৰ্থবাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পুনৰ এগৰাকী মহিলাৰ ওপৰত ন্যস্ত কৰা হৈছে আৰু তেওঁ হৈছে সদ্য যি দিল্লীৰ বিধানসভা নিৰ্বাচন তাত শালিমাৰবাগৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰেখা গুপ্তা। ইতিমধ্যে 27 বছৰৰ পিছত দিল্লীলৈ পুনৰ প্ৰত্যাৱৰ্তন হৈছে বিজেপিৰ আৰু বিজেপিয়ে মুখ্যমন্ত্ৰী কাক পাতিব তাক লৈ বহুখিনি জল্পনা কল্পনা হৈছিল, কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলোৱাৰ পিছত যিহেতু এগৰাকী মহিলা বিধায়িনী দলৰ নেত্ৰী হিচাপে নিৰ্বাচিত হ'ল আৰু সেইগৰাকী হৈছে ৰেখা গুপ্তা, যিগৰাকী দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।